তাৰপৰা কি কমিশ্যন পোৱা নেকি তুমি এজন বেপাৰী তাতে যে আছা তেনেকৈ এই ৰাতিপুৱা উঠি কি কথা সুধিছোঁ কমিশ্যনৰ কি ল'ব মটৰটো টেষ্ট কৰি চাইছোঁ মটৰটো কুমলীয়া মটৰটো মাৰ খালোঁ দেই মটৰটো মিছ কল দিলে গৰমে উঠি আছে বিবাহিত মানুহ তো অকলশৰীয়াকৈ বজাৰ কৰি আছে আমাক এৰিলেই বিয়া পাতিলে ৰাইজ এইটোৱে জ্বালা নমস্কাৰ ৰাইজ ৰাতিপুৱা একদম ফ্ৰেছ হ'ব পৰা আপোনাৰ সাধাৰণ সম্পাদকে গৈ ঘৰত জগাই দিছে নিশ্চয়তো কিবা এটা ধামাকা হ'বলৈ গৈ আছে বলক কি হ'বলৈ গৈ আছে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৰাইজ ওলাই আহিছোঁ লগ ধৰি লৈ গৈ আছে ক'ত গৈ আছে নাজানো কিন্তু ছেক্ৰেটাৰীয়ে মাতিছে যদি আহিবতো লাগিবই তো গৈ আছোঁ ক'লৈ গৈ আছোঁ আপোনালোকে চাই থাকক ময়ো গম নাপাওঁ কিন্তু আহি আমি এতিয়া পাইছোঁ মৰিগাঁও কলেজ আৰু কলেজৰ ব্ৰেক চাইডে যিটো ৰোড এই ৰোডটোত গৈ আছোঁ এইফালে ক'ত যায় তাকে চাওঁ ৰাইজ আহি মৰিগাঁও কলেজৰ ব্ৰেক চাইডৰ ৰাস্তাটো সোমাই আছোঁ আপোনালোক এতিয়া দেখালোঁ কিন্তু ক'লৈ গৈ আছোঁ মই নিজেও গম নাপাওঁ সঁচাকৈ কৈছোঁ আহি আছোঁ তো জানিবৰ কাৰণে কথাখিনি গোটেই ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ এই ৰাইজ আহি পেলাই বজাৰত ৰাখি দিছে এখন বজাৰ ৰাতিপুৱা লাগে আৰু 11টাত শেষ হয় বোলে শেষেই হৈ যায় মানে আৰম্ভ হওঁতে তো টোপনি ভালকৈ ভাগাই নাই এইজন মহাশয় উঠাই দিছে ৰাতিপুৱা বলকচোন চাওঁ বজাৰত কি কি পায় মটৰ কেনেকৈ দিছে মটৰ কিবা আছেনে অলপ কিমান লাগিব দিয়াটো কওক দিয়াটো কওক অলপ বেছিকৈ ল'ম কিমান ল'ব 3 কেজি ল'ম 3 কেজি আপোনাৰ হৈ আছে 120 আৰু এইফালে 180 হৈ আছে 180 আছে না আইডল 180 আছে না আপোনাৰ 170 টকা দিয়ক হাই 180 টকা লওঁ দি 180 হৈ আছে 100 টকা দিব যাওক যি আছে যি নাই ৰাতি এইবাৰ কি কৰিবি বেছি বেয়া আহিছে আপুনি 50 কেজি পেলাই দিলে কি নাম নহয় আপোনাৰ পিটিকা পিটিকা কেই কেজি ল'ব লওক 2 কেজিমান লওক 2-3 কেজিমান 3 কেজিমান লৈ লওঁ ন কেনেকৈ দিছে বেঙেনা ল'ম আৰু আপুনি কেজি কওক হা এইটো বেঙেনা মোৰ পচন্দ লগা নাই দেখোন লোকেল বেঙেনা খাব পৰা ভাল হে বেঙেনা কোনটো পচন্দ হৈছে আৰু ৰাইজ বেঙেনা পচন্দ কৰি আছোঁ পচন্দৰ ওপৰত কথা আছে বেঙেনা নাই নেকি বেঙেনাটো আছে ন এইটো বেঙেনা বেপাৰী তাতে কি তাৰপৰা কি কমিশ্যন পোৱা নেকি তুমি এজন বেপাৰী তাতে যে আছা তেনেকৈ এই ৰাতিপুৱা উঠি কি কথা সুধিছোঁ ৰাইজ কমিশ্যনৰ কথা এইখন বজাৰত মই প্ৰথম আহিছোঁ আজি বজাৰ দেখা নাই কমিশ্যনৰ কথা কৈ আছে এই বেঙেনাটো এইটো মালটো ভাল নহয় লাগি গ'ল হিচাপত পাক লাগি গ'ল কৈছে এইটো বেঙেনাকেইটা ঘূৰি ফুৰিছোঁ এইটো বেঙেনা ল'ব লাগিছিলে ঠিক আছে এইটো বেঙেনা কিবা ক'বনে বঢ়িয়া দল ভাই আৰু কি ল'ব মটৰটো টেষ্ট কৰি চাইছোঁ মটৰটো কুমলীয়া মটৰটো মাৰ খালোঁ দেই মটৰটো মিছ কল দিলে মটৰটো এতিয়া পিঁয়াজ ল'ব লাগিব তোমাৰ ৰাতিপুৱা মানুহক এই টোপনিত গৈ বিচনাত মিছ কল দিছে সেইকাৰণে এতিয়া আপোনাৰ মটৰ মিছ কল খাইছে বহুত দিনৰ মূৰত আজি পুৱা 5 বজাতে বিচনা আহিব লগা হ'ল যিহেতু কালি এটা বহুত ডাঙৰ প্ৰগ্ৰাম এটা আছে তাত এতিয়া প্ৰগ্ৰামটোৰ বিষয়ে এতিয়া ক'ব নোৱাৰোঁ ৰাইজ এতিয়াও কোৱা নাই কিন্তু বজাৰ কৰোৱাই আছে নাজানো কি কৰি আছোঁ এয়া বজাৰ আপোনালোকে দেখিছে এইবিলাক একদম বেঙেনা চেঙেনা এইবিলাক লৈ আছোঁ কিন্তু এতিয়াও কোৱা নাই কি কৰি আছে ক'ত যাব কি কথা কি এক্সট্ৰাকৈ যাব নেকি এইফালে আৰু এজনে সুকীয়াকৈ বজাৰ কৰিব ধৰিছে ঘৰৰ পৰা আলাগ কৰি দিলে যেন পাইছোঁ বিয়া পতা মানে আদাটো হ'লনে আদা লোৱা হ'ল আৰু কি আছে আদা মটৰ ল'লোঁ আদা ল'লোঁ কেইটকা হ'ল 70 টকা আমিও বজাৰ কৰি আছোঁ আৰু আমাৰ লগত আহি এইফালে মানে বিবাহিত মানুহ তো অকলশৰীয়াকৈ বজাৰ কৰি আছে আমাক এৰিলেই বিয়া পাতিলে ৰাইজ
বিয়া পাতিলে ৰাইজ এইটোৱে জ্বালা। নহ'লে অসুবিধা হ'ব। ৰাইজ আপোনালোকে দেখিছে এইটো সৰু সৰু ফুট মানে এইটো লোকেল নহৰু। নহৰুটো অলপ বাছি দি লওঁ। লোকেল নহৰু এইটো কাৰণে ল'ব লাগে, ইয়াৰ গোন্ধটো আৰু ইয়াৰ টেষ্টটো সদায় বেলেগ হয়। তো বজাৰ শেষ হোৱাৰ পাছতে বোলে ছেক্ৰেটাৰী ক'ব কিয় বজাৰ কৰি আছে, কি বজাৰ কৰি আছে, বাকী নাজানো। বজাৰখন চাই থকা আপোনালোকে 12টা বজাত শেষ হৈ যায় এখন, মানে এবেলিয়া বজাৰ। এবেলাহে হয় বজাৰখন। কল কেনেকৈ দিছে? কি ল'ব, দৈ ল'ব নেকি? টেঙা হৈছে কালি পুৰা নতুন আলু। গৰমে উঠি আছে। জমনি দেই ৰাইজ, আলু বোলে ৰাতি ৰাতি উঠাইছে টৰ্চ লাইট দি, তো গৰম উঠি আছে আলু। পইচা খোলা নাই দোকান, ৰাতি আলু উঠাইছো টৰ্চ লাইট দি, এতিয়া লৈ মাৰিব এই দিগদাৰ। আলু কেজি কেইটকা? 7 টকা নে 8 টকা? ভালে হয়, তহঁতৰ ফাৰ্ষ্ট টাইম বজাৰ হয়। আমাৰ 185 আৰু 15 টকা। ৰুটি খাম এতিয়া ৰাইজ, ৰুটি খাম বজাৰত টিপটপকৈ। এটা কুলি কৰিব পঠিয়াইছে। লাল চাহ আমাৰ এটা অঁ বজাৰ কৰাই আছে। কি কাৰণে কৰাই আছে আপুনি? কালি কিবা এটা আছে, তাকে অলপ প্ৰস্তুতি চলাই আছে। শেষত ক'ব লাগিব কিন্তু বজাৰ চজাৰ কৰি লওঁ। বজাৰখিনি আৰু কাম কৰা, গছৰ ফল খাব পাৰিছে নি? গছডালৰ কথা কি ক'ব নোৱাৰে। গছডাল ক'ত ৰুইছে সেইটো জানিব লাগিব, ফল আনিব যাবৰ কাৰণে। যিকোনো তুমি খাব পাৰিছা নহয়, পাইছোঁ। যদি খাব পাৰিছা সেইটো তাতে থাকা। ইমান ওপৰলৈ বয়স কম হৈ আছে, বয়সৰ ওপৰত কথা ক'বা। বজাৰ কৰিলোঁ, এতিয়া কওক বজাৰটো কিয় কৰিছোঁ, কথাটো কওক না। ৰাতিপুৱা ৰাতিপুৱা লৈ আহি পেলাই এসোপা কৈ আছে। বজাৰটো কৰিলোঁ, বজাৰটো কৰা এতিয়া শেষ হোৱা নাই, বজাৰটো সম্পূৰ্ণ শেষ হৈ ল'ব দিয়ে, তাৰপিছত তাৰ উত্তৰ পাব। এতিয়া মাছলৈ যাব লাগিব। মাছলৈ গৈছিলোঁ। মাছ ল'লে দাদা? মাছ লৈছে? মাছ পইণ্ট, মাছ পইণ্ট। ৰাইজ বজাৰ কৰি আহি পালোঁ, কিন্তু কিয় বজাৰ কৰিছে, কি কথা এতিয়ালৈকে একো নক'লে। অলপ পাছত ক'ম বুলি কৈছে, আহক ক'ব। আৰু মই আহি পালোঁ ঘৰ, ঘৰৰ কাম চলি আছে। কালি কিমান কাম হয়, ভিতৰৰ কামবোৰতো হ'ল, আপোনাক দেখাইছোঁ। এতিয়া বাহিৰত কৰি আছে, ওপৰত এই চাওক বাহিৰৰ কাম চলি আছে। ওপৰলৈ গৈ আছোঁ বলক। আহি পালোঁ ওপৰত। ৰাতিপুৱা সোনকালে উঠাৰ কাৰণে কিবা ৰ'দটোত আহিব মন নাযায়, চকুকেইটা জ্বলি আছে, তো অলপ শুব লাগিব। আৰু ভাবিলোঁ অলপ দেখাই দিওঁ আপোনালোকৰ কামখিনি।
তো অলপ শুলোঁ, শুই পেলাই এতিয়া উঠি আহিছোঁ, ভাবিছোঁ ভাইটিকেইজনৰ লগত অলপ খেলোঁ, খেলাৰ পিছত সন্ধিয়া আকৌ ক্লাবত কাম আছে, মানে যিটো আমি বজাৰ চজাৰ দিনটো কৰিলোঁ তাৰ আৰু কিবা কিবি অলপ আলোচনা আছে ক্লাবত। তো কি আৰু তেতিয়া আমি গম পাম ৰাতিলৈ ক'ত কি কৰিব বিচাৰি আছে, কি কাৰণে ইমান বজাৰ কৰা গ'ল, কি কথা। একচুৱেলি মই ইমান গম পোৱা নাছিলোঁ কথাটো, মোক খালি বজাৰ কৰিব যাওঁতে জগাই পেলাই লৈ গৈছে, বাকী কি আলোচনা আছে আজি সন্ধিয়াই গম পাম। যাম সৰু সৰু মানুহৰ পৰা গলি কি হ'ব, ডাঙৰ ডাঙৰ মানুহৰ পৰাই নাযায়। চোন কি ব্ৰইলাৰ কাটিছা? মামা কিবা ক'ব নে? নাই এতিয়া ন' কমেণ্ট। দিনটো বজাৰ কৰিলোঁ, মই এতিয়াহে গম পাইছোঁ পিকনিক বুলি। সম্পাদক মহোদয় কিবা এটা কওক, কিয় নক'লে আজি দিনটোৰ কথা? নহয় পিকনিক মানে জলবায়ু যুৱ কল্যাণ সংঘৰ পৰা আমি পিকনিক যাম অহা কালিলৈ ৰাতিপুৱা 5 বজাত জলবায়ুৰ পৰা উমৰাংচুলৈ। তো ৰাইজ ইতিমধ্যে আপোনালোকে গম পাই গৈছে, অহা কালিলৈ গৈ আছোঁ আমি দলবাৰী যুৱ কল্যাণ সংঘৰ পৰা উমৰাংচু ডিমা হাছাওলৈ পিকনিক। যোৱাবাৰ গৈছিলোঁ 26 জানুৱাৰীত আৰু এইবাৰ গৈ আছোঁ 31 জানুৱাৰীত। এইবিলাক মুৰ্গীবিলাক চব লোকেল দেই ৰাইজ, কয়লাৰ চয়লাৰ নহয় এইবিলাক। গাঁৱলীয়া লোকেল পুৰা 20টা মুৰ্গী ৰাইজ, 20টা মুৰ্গী 40টা মানুহ। তো ৰাইজ দিনটোতো আপোনালোকে গম নাপালে, কিন্তু এতিয়া গম পাইছে যে আমি গৈ আছোঁ অহাকালি দলবাৰী যুৱ কল্যাণ সংঘৰ পৰা ডিমা হাছাও উমৰাংচুলৈ এটা বনভোজ খাবলৈ। দলবাৰী যুৱ কল্যাণ সংঘৰ সমূহ বিষয়ববীয়া সদস্য আৰু সাধাৰণ সদস্য বহুকেইজনেই যাম। তো আপোনালোকে চাই থাকিব অহাকালিলৈ আমাৰ ভিডিঅ'বোৰ। আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেল যাযাবৰ অসমক ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই দিবৰ কাৰণে পাহৰি নাযাব। আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা।